যে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী জনাই সেই বহু প্ৰত্যাশিত তেওঁৰ যিটো কথা তেওঁ যোৱা প্ৰায় এবছৰ ধৰি অহৰহ বিভিন্ন ধৰণেৰে বিল্ড আপ কৰিবৰ চেষ্টা কৰি আছিলে। অৱশেষত তেওঁ ইলেকশ্যনৰ 60-50 দিনমানৰ আগতে তেওঁ অৱশেষত যোৱাকালি বৰ ধুমধামেৰে সৈতে বৰ দীঘলীয়াকৈ এখন প্ৰেছ কনফাৰেন্স হ'ল। আপোনালোকে জানেই যে বিজেপি দলে তেওঁলোকৰ যিটো প্ৰপাগাণ্ডা বেলেগ বেলেগ ধৰণে তেওঁলোকে কৰে। বিজেপি দলে কেতিয়াবা চিনেমা বনায়, কেতিয়াবা বেলেগ বেলেগ ধৰণৰ কাহিনী ৰচনা কৰে, আৰু সেইবিলাক বেলেগ বেলেগ দৃষ্টিকোণৰ পৰা তেওঁলোকে মানুহৰ মাজত এটা জনমত গঢ়িবলৈ চেষ্টা কৰে, প্ৰপাগাণ্ডা কৰে। এই কাশ্মীৰ ফাইলৰ কথাই ক'লোঁ, বিবেক অগ্নিহোত্ৰীক লগালে কাশ্মীৰ ফাইল বনাব লাগে, প্ৰপাগাণ্ডা। তাৰপিছত কেৰালা ষ্টৰী কৰিলে, বেলেগ বেলেগ ধৰণে। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো চাগে অলপ ইচ্ছা জাগিলে কেৰালা ষ্টৰী বা কাশ্মীৰ ফাইলছৰ দৰে বেলেগে তেওঁ অসমৰ আমাৰ কংগ্ৰেছ দলৰ যিজন সভাপতিজনৰ বিৰুদ্ধে একেবাৰে ব্যক্তিগত পৰ্যায়ত লৈ পেলাই তেওঁৰ ডিৰেকশ্যনত ফুচুৰি ষ্টৰী এটা, ফুচুৰি কাহিনী তেওঁ ৰচনা কৰিবলৈ চেষ্টা কৰিলে ভালেমান দিন। আৰু অৱশেষত গৈ পেলাই তেওঁৰ তুৰুপৰ তাছবিলাক যোৱাকালি এই প্ৰেছ কনফাৰেন্সত দেখুৱালে, আৰু সকলোৱে দেখিছেই যে তাত কোনো ছাবষ্টেঞ্চ নাই, কোনো প্ৰমাণ নাই। কিছুমান বেলেগ বেলেগ ধৰণেৰে তেওঁ তোৰ পৰা আনি তেওঁ এখন তাছপাতৰ ঘৰ সাজিবলৈ চেষ্টা কৰিছে আমাৰ গৌৰৱ গগৈক কেন্দ্ৰ কৰি। তেওঁলোকৰ গোটেই প্ৰেছ কনফাৰেন্সখনত বা তেওঁৰ যিখিনি দোষাৰোপ আমাৰ সভাপতিজনৰ বিৰুদ্ধে তেওঁ কৰিছে, মূল তেওঁৰ বিষয়টো হ'ল এইটো কথা আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই ক'ব। কাৰণ মই এইটো কথাই কৈছোঁ যে গৌৰৱ গগৈৰ অপৰাধ হ'ল যে তেওঁ পাকিস্তানলৈ গৈছিলে তেওঁৰ পৰিবাৰক লৈ পেলাই বিয়াৰ পিছতে। এতিয়া সেই লৈ পেলাই বহুত কাহিনী তেওঁ ৰচনা কৰিলে। কেৱল মই আপোনালোকৰ জৰিয়তে কেৱল উনুকিয়াই দিব খুজিছোঁ, তাৰ আগতেও বিজেপি দলৰ মুঠা ফুটা লোকসকল বেলেগ বেলেগ দেশলৈ গৈছিলে, পাকিস্তানতো গৈছিলে। 2005 চনত সেই সময়ৰ লিডাৰ অফ অপজিশ্যন পাৰ্লিয়ামেণ্টৰ শ্ৰী LK আদৱানী ডাঙৰীয়া গৈ পেলাই পাকিস্তান পালে, আৰু পাকিস্তানত গৈ পেলাই এই যে হিন্দু মুছলমান কৰি থাকে যিজন ব্যক্তিয়ে মুছলিম লীগৰ যিজন হোতা মহম্মদ আলী জিন্নাৰ প্ৰশংসা কৰিলেগৈ 2005 চনত গৈ পেলাই। যিজন মুছলিম লীগৰ মহম্মদ আলী জিন্নাই ধৰ্মৰ নামত আমাৰ দেশখন বিভাজন কৰিবৰ কাৰণে তেজৰ নৈ বোৱা, আমাৰ নিজৰ মাজতে ভাতৃঘাতী সংঘৰ্ষৰ তেওঁ ৰচনা কৰিলে। সেইজন মহম্মদ আলী জিন্নাৰ প্ৰশংসা কৰিছিলে কোনে? বিজেপি দলৰ মুঠা ফুটা নেতা LK আদৱানীয়ে পাকিস্তানত। আৰু বহুত আছে, এইবিলাক কথা নকলোৱে। বা 2015 চনত আপোনালোকৰ মনত আছে, এতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই হঠাতে 8জন MP লগত লৈ পেলাই পাকিস্তান পালে, লাহোৰ পালে। তেওঁ পাকিস্তান চৰকাৰে মতা নাছিলে, কোনো ধৰণৰ আমন্ত্ৰণো কৰা নাছিল, কিন্তু মোদী ডাঙৰীয়াই লগত 8জন MP লৈ পেলাই নমতাকৈ নৱাজ শ্বৰীফৰ লগত গৈ পেলাই বিৰিয়ানী খালে। তেওঁ মতা নাছিলে নৱাজ শ্বৰীফে, পাকিস্তান চৰকাৰে মতা নাছিলে।
কিন্তু গৈ পেলাই পাকিস্তানত 8জন সাংসদৰে সৈতে বিৰিয়ানী। আৰু এতিয়া আমাৰ যিজন সাংসদ, আমাৰ যিজন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমাৰ সভাপতি, তেওঁৰ বিৰুদ্ধে এটা কাহিনী ৰচনা কৰি আহি আছে। মই সেইকাৰণে ফুচুৰি কাহিনী বুলি কৈছোঁ। ফুচুৰিটো আপোনালোকে গম পাইছেই। গতিকে এই ফুচুৰি কাহিনী ৰচনা কৰি পেলাই চাৰিওফালৰ পৰা আমাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে, কংগ্ৰেছৰ বিৰুদ্ধে এটা কাহিনী তেওঁ উপস্থাপন কৰিছে। আৰু কাহিনীটো লৰালৰিকৈ এতিয়া ইলেকশ্যনৰ আগত কৰিছে, কৰাৰ কথাটো আছিলে সেই 10 ছেপ্টেম্বৰতে। পিছুৱাই আছে ইলেকশ্যনৰ আগতে যাতে গৌৰৱ গগৈ বিভিন্ন প্ৰকাৰে যাতে কালিমা সানিব পাৰে, পাকিস্তানৰ এজেণ্ট বনাব পাৰে, সেইটো হ'ল কাহিনীৰ মূল আণ্ডাৰলাইং ৰিজন। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই আপোনালোকক ক'ব, কিন্তু এইটো কথা ঠিক যে ইমান উখল মাখল কৰি পেলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয় চাৰিওফালে আন্দোলনৰ তেওঁলোকৰ এনেকৈ চিম্ফনী অৰ্কেষ্ট্ৰাত কণ্ডাক্টৰজনে ইফালে ইংগিত দিয়ে, সিফালে কিবা হয়, সিফালে ইংগিত দিয়ে, সিফালে ভায়লিন বাজে, সিফালে চেটাৰ বাজে, তেনেকৈ তেওঁলোকে এটা চাৰিওফালৰ পৰা আমাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ কাহিনী ৰচনা কৰিছে, কৰি পেলাই সাধাৰণ মানুহক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে। আৰু তাৰ মূল উদ্দেশ্যটো আমি সকলোৱে জানো। কাৰণ কংগ্ৰেছ দলে এক পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছে। এই যে ধোঁৱাৰ বেৰ এখন তৈয়াৰ কৰিছে, এফালে হিন্দু মুছলমান, এফালে এনেকুৱা ধৰণৰ পাকিস্তান, এই ধোঁৱাৰ বেৰৰ অন্তৰালত থাকি তেওঁৰ আচল যি অভিসন্ধি, কেনেকৈ নিজৰ পৰিয়াল আৰু কেনেকৈ গেং অফ ফ'ৰে কেনেকৈ বেলেগ বেলেগ ধৰণে অসমখনত অপশাসন কৰিছে, কেনেকৈ চিণ্ডিকেট ৰাজ কৰিছে, কেনেকৈ দুৰ্নীতি অপসাৰণৰ সৈতে অসমখনক বিপথে লৈ গৈছে, সেইবিলাক যাতে ওলাই নপৰে, গতিকে এখন ধোঁৱাৰ বেৰ এখন লাগে, ধোঁৱাৰ বেৰ এখন তেওঁলোকে তৈয়াৰ কৰিছে। আৰু বিশেষকৈ কংগ্ৰেছ দলৰ পৰা যেতিয়া একেবাৰে গোটেইবিলাক আমি উলিয়াই দিলোঁ, 12,000 বিঘাৰ মাটি কেনেকৈ গ্ৰাস কৰিছে, বহুতো বেনামী সম্পত্তি, পৰিয়ালক কেনেকৈ বিভিন্ন ধৰণৰ সৈতে গোটেই দেশৰ ভিতৰতে আটাইতকৈ বেছি সম্পদশালী এটা পৰিয়াল হিচাপে প্ৰতিষ্ঠিত কৰাৰ তেওঁৰ যিটো আচল মূল যিটো লক্ষ্য, সেই লক্ষ্যক যেতিয়া কংগ্ৰেছ দলে বেকত কৰি দিলে, তেওঁতো উত্ৰাৱল হ'বই। গতিকে এনেকুৱা ধৰণৰ কথা কৰি মানুহৰ গোটেইবিলাক ধ্যান ধাৰণা যাতে গৌৰৱ গগৈৰ প্ৰতি এটা বিৰূপ ধাৰণা হয়, গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট, গৌৰৱ গগৈ বেলেগ বেলেগ ধৰণেৰে সৈতে কাৰোবাৰ লগত বিদেশী ৰাষ্ট্ৰৰ সহযোগত অসমক অশান্ত কৰিবৰ কাৰণে অসমৰ বিৰুদ্ধে, ভাৰতৰ বিৰুদ্ধে কাম কৰি আহিছে, এনে বহুত মনে সজা কাহিনী তেওঁ ক'লে যোৱাকালি। আমি প্ৰথমতে ভাবিছিলোঁ যে এইবিলাক আমি ব্যাখ্যা নকৰোঁ, কিন্তু তেওঁ এনেধৰণে কাহিনী ৰচনা কৰিছে যাৰ কোনো ভিত্তি নাই। তথাপিও আমাৰ ফালৰ পৰা এইটো কথা আমি স্পষ্ট কৰি দিছোঁ, আমাৰ কংগ্ৰেছ পৰিয়ালৰ ফালৰ পৰা, যে তেওঁ যিবিলাক কথা কৈছে সম্পূৰ্ণভাৱে ভিত্তিহীন, অমূলক আৰু মানুহক বিপথে পৰিচালিত কৰা এটা ফুচুৰি কাহিনী। আৰু তাৰ বাহিৰে তেওঁৰ গোটেই এই কাহিনী যিটো ৰচনা কৰিছে তাৰ কোনো ধৰণৰ ছাবষ্টেঞ্চ নাই, কোনো ধৰণৰ ভিত্তি নাই।